নগাঁৱৰ টিকট যিটো প্ৰাৰ্থী তাত লৈ কংগ্ৰেছৰ মাজত বিসম্বাদ চলিছে। প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছৰ বিসম্বাদটো মই কেনেকে উত্তৰ দিম? কংগ্ৰেছেতো নিজৰ ভিতৰত আজিকালি কোনো কথাত মিলাব পৰা নাই। গতিকে বহুত কংগ্ৰেছী নেতা বেলেগ বেলেগ দললৈ যোৱা আৰম্ভ কৰিছে। কংগ্ৰেছে নিজৰ দলীয় যিটো স্থিতি সেইটো বহাল ৰাখিবই পৰা নাই। গতিকে এইবাৰ কংগ্ৰেছ আগুৱাব নোৱাৰে, এইটো কথা নিশ্চিত। 14খন আসনত কংগ্ৰেছ শূন্য হৈ পৰিব নেকি? শূন্য বুলি ধৰক এইবাৰ। মিত্ৰজোঁটত কি হ'ব? মিত্ৰজোঁটততো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে 11:30। গতিকে মই বেছিকে নকওঁ, আমাৰ 12টাৰ ভিতৰত থাকিব। নগাঁৱৰ টিকট যিটো প্ৰাৰ্থী তাত লৈ কংগ্ৰেছৰ মাজত বিসম্বাদ চলিছে। প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছৰ বিসম্বাদটো মই কেনেকে উত্তৰ দিম? কংগ্ৰেছেতো নিজৰ ভিতৰত আজিকালি কোনো কথাত মিলাব পৰা নাই। গতিকে বহুত কংগ্ৰেছী নেতা বেলেগ বেলেগ দললৈ যোৱা আৰম্ভ কৰিছে। কংগ্ৰেছে নিজৰ দলীয় যিটো স্থিতি সেইটো বহাল ৰাখিবই পৰা নাই। গতিকে এইবাৰ কংগ্ৰেছ আগুৱাব নোৱাৰে, এইটো কথা নিশ্চিত। 14খন আসনত কংগ্ৰেছ শূন্য হৈ পৰিব নেকি? শূন্য বুলি ধৰক এইবাৰ। মিত্ৰজোঁটত কি হ'ব? মিত্ৰজোঁটততো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে 11:30। গতিকে মই বেছিকে নকওঁ, আমাৰ 12টাৰ ভিতৰত থাকিব। নগাঁৱৰ টিকট যিটো প্ৰাৰ্থী তাত লৈ কংগ্ৰেছৰ মাজত বিসম্বাদ চলিছে। প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছৰ বিসম্বাদটো মই কেনেকে উত্তৰ দিম? কংগ্ৰেছেতো নিজৰ ভিতৰত আজিকালি কোনো কথাত মিলাব পৰা নাই। গতিকে বহুত কংগ্ৰেছী নেতা বেলেগ বেলেগ দললৈ যোৱা আৰম্ভ কৰিছে। কংগ্ৰেছে নিজৰ দলীয় যিটো স্থিতি সেইটো বহাল ৰাখিবই পৰা নাই। গতিকে এইবাৰ কংগ্ৰেছ আগুৱাব নোৱাৰে, এইটো কথা নিশ্চিত। 14খন আসনত কংগ্ৰেছ শূন্য হৈ পৰিব নেকি? শূন্য বুলি ধৰক এইবাৰ। মিত্ৰজোঁটত কি হ'ব? মিত্ৰজোঁটততো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে 11:30। গতিকে মই বেছিকে নকওঁ, আমাৰ 12টাৰ ভিতৰত থাকিব। নগাঁৱৰ টিকট যিটো প্ৰাৰ্থী তাত লৈ কংগ্ৰেছৰ মাজত বিসম্বাদ চলিছে। প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছৰ বিসম্বাদটো মই কেনেকে উত্তৰ দিম? কংগ্ৰেছেতো নিজৰ ভিতৰত আজিকালি কোনো কথাত মিলাব পৰা নাই। গতিকে বহুত কংগ্ৰেছী নেতা বেলেগ বেলেগ দললৈ যোৱা আৰম্ভ কৰিছে। কংগ্ৰেছে নিজৰ দলীয় যিটো স্থিতি সেইটো বহাল ৰাখিবই পৰা নাই। গতিকে এইবাৰ কংগ্ৰেছ আগুৱাব নোৱাৰে, এইটো কথা নিশ্চিত। 14খন আসনত কংগ্ৰেছ শূন্য হৈ পৰিব নেকি? শূন্য বুলি ধৰক এইবাৰ। মিত্ৰজোঁটত কি হ'ব? মিত্ৰজোঁটততো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে 11:30। গতিকে মই বেছিকে নকওঁ, আমাৰ 12টাৰ ভিতৰত থাকিব। নগাঁৱৰ টিকট যিটো প্ৰাৰ্থী তাত লৈ কংগ্ৰেছৰ মাজত বিসম্বাদ চলিছে। প্ৰদ্যুৎ বৰদলৈও কংগ্ৰেছৰ বিসম্বাদটো মই কেনেকে উত্তৰ দিম? কংগ্ৰেছেতো নিজৰ ভিতৰত আজিকালি কোনো কথাত মিলাব পৰা নাই। গতিকে বহুত কংগ্ৰেছী নেতা বেলেগ বেলেগ দললৈ যোৱা আৰম্ভ কৰিছে। কংগ্ৰেছে নিজৰ দলীয় যিটো স্থিতি সেইটো বহাল ৰাখিবই পৰা নাই। গতিকে এইবাৰ কংগ্ৰেছ আগুৱাব নোৱাৰে, এইটো কথা নিশ্চিত। 14খন আসনত কংগ্ৰেছ শূন্য হৈ পৰিব নেকি? শূন্য বুলি ধৰক এইবাৰ। মিত্ৰজোঁটত কি হ'ব? মিত্ৰজোঁটততো আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে 11:30। গতিকে মই বেছিকে নকওঁ, আমাৰ 12টাৰ ভিতৰত থাকিব।